So IR spectroscopy তোমালোকৰ frequency region খিনি মই যে ক'ব ওলাইছো so সোৱা 3600 পৰা 3200 সেন্টিমিটাৰ ইনভাৰ্সত যদি থাকে তেতিয়া হেতু হয়তো তোমালোকৰ কি হ'ব পাৰে এলকহলৰ বা এমাইনৰ অথবা সেকেন্ডাৰী এমাইন বা টাৰচিয়াৰী এমাইন হ'ব পাৰে আৰু লগতে এইটো sp হাইব্ৰিডাইজ কাৰ্বন মানে এলকাইনৰ যেটো হাইড্ৰোজেন থাকিব তাৰ হ'ব পাৰে সিমিলাৰলি 3200 পৰা 3000 সেন্টিমিটাৰ ইনভাৰ্সত থাকিলে ডাবল বন্ড কাৰ্বনৰ হাইড্ৰোজেনটো আৰু লগতে এৰোমেটিক হাইড্ৰোজেন মানে বেনজিনৰটো থাকিব পাৰে সিমিলাৰলি 3000 পৰা 2500 থাকিলে মিথাইল বা মিথাইলিন গ্ৰুপ বিশেষকৈ CH স্ট্ৰেচিং কাৰ থাকিব পাৰে এলডিহাইডৰ বিশেষকৈ থাকিব পাৰে তোমালোকৰ আৰু এটো তোমালোকৰ জানাই এটো আমি ফাৰ্মি ৰেজোনেন্স বুলি কও দুটা পাও আমি ফ্ৰিকোয়েন্সি 2700 আৰু 2800 বিছত পাও and then 2300 পৰা 2100 এইখিনিত এটা বিৰাট ডাঙৰ এটা হিয়া থাকে C111C C111N isocyanide এই গুটেখিনি ফ্ৰিকোয়েন্সি ৰিজন ইয়াতে থাকে মানে ট্ৰিপল বন্ডৰ দেন 1900 পৰা 1650 ইয়াতে তোমালোকৰ C ডাবল বন্ডৰ স্ট্ৰেচিং ফ্ৰিকোয়েন্সি ইয়াতে দেখা পাও আমি এনহাইড্ৰেটৰ সকলকৈ বেছি থাকে আৰু কিটোনৰ সকলকৈ কম থাকে 1700 মানত আহে আৰু বাকি তোমালোকৰ এলডিহাইডে হওক বা তোমালোকৰ দ্যাট ইজ কল এসিড হক এই গুটেখিনি বস্তুৰে 1900 পৰা 1650 ৰ ভিতৰত থাকে আৰু তাৰ তলত তোমালোকৰ C ডাবল বন্ড C আহে আৰু লগতে তোমালোকৰ বেনজিনৰ যেটা অৰ্থো সাবস্টিটিউটেড মেটা সাবস্টিটিউটেড পেৰা সাবস্টিটিউটেড তাৰ ফ্ৰিকোয়েন্সি আমি দেখা পোৱা যায় আৰু একদম তলৰ খিনি মানে 600 সেন্টিমিটাৰ ইনভাৰ্সৰ কে মানে এনে নৰমালি তোমালোকৰ কিবা থাকে IR ৰ ৰেঞ্জ 4000 ৰ পৰা 6667 so এইখিনি ৰেঞ্জত থাকে এইখিনি ৰেঞ্জত তোমালোকৰ এই যে 667 মানে 1300 পৰা 600 মানলৈকে এইখিনি আমি ফিংগাৰপ্ৰিন্ট ৰিজন 1100 পৰা ফিংগাৰপ্ৰিন্ট ৰিজন বুলি কোৱা যায়